নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আপোনালোকক অন্য এক ধৰণৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই আজি আপোনালোকক এই ভিডিঅ'ৰ মাজেদি নতুন পদ্ধতি এটা শিকাই দিম। আপোনালোকে ঘৰতে আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰঙালাও গছ ৰুইছে, হাজাৰী ৰঙালাও, আপোনালোকে মই দিয়া পদ্ধতি আপোনালোকে যদি অৱলম্বন কৰিব পাৰে, আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। এটা গছৰ পৰা অন্তত আপোনালোকে 50ৰ পৰা 70টা ৰঙালাও আপোনালোকে কাটি কিনে বজাৰলৈ বিক্ৰী কৰিব পাৰিব। তাৰ আগতে আপোনালোকক এটা কথা কৈ দিছোঁ, আপোনালোকে এই হাজাৰী ৰঙালাও যিটো আছে এইটো আপোনালোকে ঘৰত পকাবৰ কাৰণে আপোনালোকে প্ৰস্তুতি নল'ব। আপোনালোকক যিকেইটা ঔষধ মই গছত দি দেখুৱাই দিম, সেই ঔষধখিনি আপোনালোকে গছত দিব। আপোনালোকৰ গছত 50ৰ পৰা মিনিমাম 70টা ৰঙালাও লাগিব। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'খন আৰম্ভ কৰিবলৈ গৈ আছোঁ, আপোনালোকে মনোযোগেদি অলপ চাব। তো বন্ধুসকল, মই প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ কেঁচু সাৰ মই ঘৰতে বনাই লৈছোঁ। তাৰপিছত দিব লাগিব পিঁয়াজৰ ছাল, লগত এই কলৰ থোৰৰ ভিতৰত যিখিনি থাকে সেইখিনি মই ওলাই লৈছোঁ, এই পিঁয়াজৰ ছালৰ লগত ভিজাই ৰাখিছোঁ। তো বন্ধুসকল, এই কলৰ ডিল লগতে পিঁয়াজৰ ছাল মই অলৰেডি 3টা সংমিশ্ৰণ কৰিছোঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে। তো ইয়াত আছে নাৰিকলৰ ছালেদি আমি কিবা ভুচি বনাই লোৱা আছে, এইটো আমি কিনি লৈ আহিছোঁ। নিজৰ ঘৰত যিখিনি তৈয়াৰ হয় এইটো সাৰৰ দৰে বজাৰত কিনিব পৰা যায়। তো আপোনালোকে যদি সাৰৰ দোকানত যায়, বীজ ভাণ্ডাৰত যায়, আপোনালোকে অৱশ্যই কিনিব পাৰিব। মই অলৰেডি কিনি আনি থৈছোঁ, মই বহুতো গছত দিছোঁ, ইয়াৰ মাজত আছে, মই এইবিলাকো দি দিম। তাৰ লগতে মই আপোনালোকক দেখুৱাইছোঁ ডেটল। গছত মই মাজে মাজে উস্তাটো দিওঁ, ঔষধ আপোনালোকে নিশ্চয় জানে উস্তাদ। তাৰ লগতে মই ইক্কা, এই দুটা ঔষধ ব্যৱহাৰ কৰোঁ যাতে গছত কোনো ধৰণৰ পোকে আক্ৰমণ নকৰে। তাৰ কাৰণে মই এইখিনি ঔষধ ব্যৱহাৰ কৰোঁ। লগতে মই স্প্ৰে মেচিন এটা আপোনালোকে চাই আছে, 1 লিটাৰ পানী দিব লাগিব। আপোনালোকে চাই আছে, ইয়াত মই মাত্ৰ 3 পোৱামান পানী ভৰাই লৈছোঁ। এইখিনি পানী হ'লে মোৰ গছৰ কাৰণে চাফিচিয়েণ্ট, সেইকাৰণে মই সেইখিনি পানী ভৰাই লৈ থৈ দিছোঁ। মই ইয়াৰ লগত ডেটল পাৰ লিটাৰত 5 ml সংমিশ্ৰণ কৰি আপোনালোকে গছত স্প্ৰে কৰিব। এতিয়া মই প্ৰথমতে আপোনালোকক দেখুৱাম যে কেঁচু সাৰ কিয় দিব লাগে। কেঁচু সাৰে তাৰমানে গছৰ শিপাৰ কাম কৰিব। গছৰ যিমান শিপা চালিব সিমানে তাৰমানে গছত ফলন বৃদ্ধি হ'ব। ফলৰ কাৰণে এখেতে ভাল এটা কাম কৰিব। গছৰ যিখিনি তাৰমানে মেগনেছিয়ামৰ তাৰমানে অভাৱ থাকে, এইখিনিয়ে তাৰমানে কেঁচু সাৰে অভাৱখিনি দূৰ কৰি দিব। তো মই প্ৰথমতে কেঁচু সাৰখিনি গছৰ গুৰিত দি দিছোঁ। মই কেঁচু সাৰখিনি দি দিলোঁ। এতিয়া আপোনালোকে এই চাওক, নিশ্চয় চাব পাৰিছে কলৰ ডিল, তাৰ লগতে পিঁয়াজৰ ছাল মই ভিজাই ৰাখিছিলোঁ। ভিজাওৱাৰ পিছত যিখিনি পানী হৈছে ইয়াত, সেই পানীখিনি মই এই স্প্ৰে মেচিনৰ মাজত অকণমান ভৰাই দিম। লগতে মই ডেটল 5 ml মান দি দিম। এই কলৰ পিঁয়াজৰ ছালৰ লগত কলৰ ডিলৰ পানী যিখিনি আছিল, ইয়াৰ লগত মই ডেটল সংমিশ্ৰণ কৰি আছোঁ 5 ml। এই মুখাদি 1 মুখামান দিলে 5 ml হৈ যায়।
তাৰ আগতে মই এই নাৰিকলৰ ছালৰ যিটো ভুচি আছিল সেই ভুচিখিনিক মই গছৰ আশে পাশে দি দিম। অলপ আগতে মই কেঁচুসাৰ দি দিছোঁ অলৰেডি। এতিয়া মই অলপ এইখিনি দি দিওঁ। আকৌ আপোনালোকে ক'ব নাৰিকলৰ ছালৰ যিটো সৰু সৰু কণিকাযুক্ত ভুচি পোৱা যায় সেইটো গছৰ কি কাম কৰে। ই গছত তাৰমানে কোনো ধৰণৰ ফাংগাছে হেৰি নকৰে, ক্ষতি নকৰিব আৰু গছত পাতত কোনো ধৰণৰ বেক্টেৰিয়াই যাতে কোনো ধৰণৰ ক্ষতি নকৰে তাতো সহায় কৰিব। যদি গছত কিবা কেলছিয়ামৰ অভাৱ আছে তথাপিও দূৰ কৰিব। তো মই যোৱাকালিও আকৌ DAP সাৰ দি দিছোঁ। DAP ধৰক 100 গ্ৰামমান দি দিছোঁ। ইউৰিয়া সাৰ দি দিছিলোঁ 50 গ্ৰাম তাৰ লগত। তো দুটা সাৰ সংমিশ্ৰণ কৰি মই যোৱাকালি আবেলি সময়ত দি দিছিলোঁ। এতিয়া গছৰ পাতত যদিও পৰিছে কোনো অসুবিধা নাই, মই স্প্ৰে মেচিনেদি আকৌ গছৰ পাতখিনি ধুই দিম। ঔষধ সংমিশ্ৰণ কৰিছোঁ, দুয়োটা কামেই কৰিব যাতে পোকো গছৰ পাতবিলাক নষ্ট নকৰে। ধৰক গছৰ পাতখিনি একদম পূৰা চিকচিকীয়া হৈ আছে, পুৰণীয়া পোক বহিব যাতে নোৱাৰে। তো এতিয়া মই গছৰ পাতত একদম পূৰা স্প্ৰে কৰি দিম। ইয়াৰ মাজত মই ইকা দিছোঁ আৰু উস্তাদ এই দুটা ঔষধ দি দিছোঁ। এতিয়া গছ গৈ একদম পূৰা এই ছালৰ ওপৰত উঠি পাবগৈ। তো যাতে ছালৰ ওপৰত উঠাৰ পিছত মই ওপৰেদি বাঁহৰ চেকনি অকণমান বহাই দিম যাতে সেই চেকনিৰ ওপৰেদি বগাই যাব পাৰে। এইকাৰণে ইয়াক সুবিধা কৰি দিম। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো বন্ধুসকল, আপোনালোকে চাওক এই পাতত পোক এটা বহি আছে। এনেকুৱা ধৰণৰ পোক যদি আপোনালোকৰ গছতো আছে তেনেহ'লে আপোনালোকেও এনেকুৱা ধৰণৰ ঔষধ গছত স্প্ৰে কৰক। মই উস্তাদ আৰু ইকা দি আছোঁ। এইবিলাক পুৰণীয়া পোকে তাৰমানে কি হৈছে, এনেকুৱা ধৰণৰ পাতবিলাকত কি হয়, এই ক্ল'ৰেল ভাইৰাল সৃষ্টি কৰে। গছৰ পাতখিনি একদম পূৰা কেঁকুৰা মেকুৰা হৈ যায়। তাৰ কাৰণে এই ঔষধখিনি মই দি আছোঁ যাতে পাতখিনিও কেঁকুৰা মেকুৰা নহয়। তো বন্ধুসকল, আপোনালোকে ঘৰত যদি এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিব পাৰে আপোনালোকৰ গছতো যথেষ্ট পৰিমাণে আপোনালোকৰ ৰঙালাও লাগিব। মই অলৰেডি ঔষধখিনি আগতে দি লওঁ। তো বন্ধুসকল, আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰাই লগ পাম। সেই আশাৰে ধন্যবাদ।